Hey guys, স্বাগতম। So guys, আমি যেহেতু আমাৰ গাঁৱত আজি পূজা হৈ আছে, বালি পূজা মানে নদী পূজা। বছৰে বছৰে আমাৰ তাত নদী পূজা কৰা হয়, তো বালি পূজা বুলি কওঁ, সংসাৰী পূজাও বুলি কোৱা হয়। তো আমাৰ জম্বু কি হৈছে তো আগে আগে গুচি গ'ল, মানে যিসকল পূজা কৰিব সিহঁতে মানে মেইন ব্যক্তিকেইটা গুচি গমন কৰা নাই, খাব গৈ আছো নিচিনা হৈ আছে। তো আছো ইমান ডেকা লগা থাকিও কিন্তু বুঢ়াকেইটাক মানে কাম কৰিব দিছে। এই আছা এজনে লাজত মানে পুৰা হাত ঢাকি লৈছে। এইটো হ'ল আমি গৈ আছো এয়া নদীৰ ফালে। তো যিহেতু আজি আমাৰ পূজা, তো আহক পূজাত কি এনেকুৱা কৰা হয় মই দেখাব চেষ্টা কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ' স্কিপ নকৰাকৈ। চ' গাইজ, আমাৰ গাঁৱৰ বোৱাৰীসকল ইফালে বহি আছে গৰমত, মানে যিটো টিকাপতা ৰদ, তাৰ কাৰণে আমাৰ এয়া বোৱাৰীসকল মানে গছৰ ছাঁত বহি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে? আচ্ছা, তো চাওঁ গাইজ, পুৰা এইফালে মানে মহিলা পাৰ্টি এইফালে জিন্দাবাদ। বলক বলক বলক, নাযায় নেকি? বলক বলক। চ' গাইজ, যিহেতু টিকাপতাৰত তো সকলোৱে গছৰ তলত বহি আছে। আমাৰ মালিকতে বহি আছে। আহক আহক, নাযায় নেকি? ঐ ঘৰত বহি কৰিলে নহ'ব নহয়, বলক বলক। যিহেতু আমাৰ নদী গাঁৱৰ পৰা অলপ দূৰেই বুলি ক'ব লাগিব, বেছি দূৰো নহয়। এতিয়া 1 কিলোমিটাৰমান হ'ব যদি ৰাস্তা দি ঘূৰি আহে, তো শ্বৰ্ট কাটিং যদি আহে, বেছি দূৰো নাই। তো আমাৰ কাৰণে অলপ ভয় লগাও আছে। তো তাৰ কাৰণে এতিয়া মই অলপ পূজা কেনেকুৱা কৰে দেখাব চেষ্টা কৰিম। যিহেতু আমাৰ গাঁৱৰ মান্য ব্যক্তিসকল, সিহঁতে মানে যিটো মানে অল্ড মেন মানে বুঢ়াসকল, সিহঁতে নিয়ম পাতি কৰি আছে। তো মই আৰু কৃতিকা গৈ আছোঁ, এয়া কৃতিকা লগত পিছে পিছে আছে। তো এজনী চাওক আমাৰ বাইদেউ, ভালকৈ এতিয়া গাটো ইমান এটা ভাল নহয়, অসুখ হ'লেও ই এতিয়া পূজাৰ কাৰণে ওলাই আহিছে। অ' বাইদেউ ওলাইছে না? এয়া আমাৰ বাইদেউ এয়া লগত আছে। তো এইফালে আছে আমাৰ পূজা। তো গৈ আছোঁ আমিও, কৃতিকা, মই, হোল ফেমিলি, সকলোৰে পূজা। তো সকলোৱে লওঁ আমি, যিহেতু মা সাক্ষী কৰি আমি পূজা কৰোঁ ইফালে। এতিয়া আমাৰ পূজাৰীয়ে গা ধুবলৈ গৈছে। খাওক, প্ৰথমে গা পা ধুই লৈছে, সেৱা কৰি আছে। এইফালে এজন এজন কৰি আহি আছে লাইন পাতি আমাৰ গাঁৱৰ সকলো ৰাইজসকল। বাপরম করে খাবে বাপরম তখন করলে দিন
Ba ahol ba ahol. Qua thóc bò đây. Ghê được. Ít luôn. Quang có lại agak ni kan betul ka. Ini kan. Gue ini marah kali. Coba tidak bawa ini. Ada. তো গাইছ এতিয়া সকলোৱে আশীৰ্বাদ ল'ব দৰ্শন কৰিব Atap dong. Mete tin jibure ba na. Yo ya umra. Yo ya umra. Sa bapak dokter kulai buat alis anak kita alis no kita kita So guys, finally আমাৰ নদীৰ পূজা হৈ গ'ল তো এতিয়া প্ৰসাদ খাব লাগিব মই লৈ গৈছো চাউল হেই কি হৈছে গাইস ইফালে আমাৰ প্ৰসাদৰ আয়োজন কৰা হৈছে আমাৰ আছে দাদা সব এখন আমাৰ তম্বু ঘৰ পূজাৰ কাৰণে কৰা হৈছে প্ৰসাদ ৰেডি কৰক প্রসাদ রেডি করা মধুইয়া সো গাইস নদীর পূজা শেষ হোৱাৰ পাছত এতিয়া এয়া আমাৰ ডাঙৰীয়া পূজা হ'ব তো ডাঙৰীয়া পূজাৰ কাৰণে এফালে ৰেডি কৰি আছে তো এইটো আমাৰ হেড পূজাৰী লাকে কৰি আছে লাকে কাম কৰে এইকাৰণে লাকে নাম দিছো ইয়াৰ লাকে পূজাৰী তো এয়া চাওক মণ্ডপ বনাই আছে এইটো কি বুলি কৈছিলে এইটো বিকুট গিলাট বুলি কোৱা হয় ডাঙৰীয়াৰ কাৰণে যথেষ্ট দৰকাৰ তো এতিয়া ডাঙৰীয়া পূজাৰ কাৰণে পুৰা আয়োজন চলি আছে তো তাৰ কাৰণে আমাক লাগে বিশেষকৈ মুৰ্গী মতা মাইকী ৰঙা কালাৰৰ লাগিব এয়া চাওক ৰঙা ৰঙৰ সেইফালৰ পৰা বহি আছে এইফালে আৰু চলি আছে আমাৰ গৰম খবৰ ইলেকশ্যনৰ পিছে কি হ'ল ইলেকশ্যন ভাল নে খবৰ So guys, finally আমাৰ এতিয়া ডাঙৰীয়াৰ এতিয়া খানা পিনা চলি আছে এক্সেল বয় ইফালে আমাৰ লগত বহি আছে এক্সেল বয় খোৱাত পুৰা ব্যস্ত চাওক আপং চাওক গোটেই ৰাইজে বহি একেলগে বহি আলোচনাৰ লগত খানা চলি আছে চাওক
এইফালে আমাৰ পূজাৰীসকল বহি আছে এই আমাৰ আছে আমাৰ এলেক্স মিলি So guys, finally আমাৰ আজিৰ পূজা হৈ গ'ল আজি একদম পুৰা খাই গৰমে লাগি গ'ল ডাঙৰীয়া পূজা ভালকৈ খালো এইটো বঢ়িয়া হ'ল এতিয়া আমাৰ পূজাও শেষ এতিয়া জেঠ মাহ আষাৰ মাহত আকৌ খেতি লাগিব হয় হয় এই মোৰ ধন্যবাদ আৰু এতিয়া আমি গৈ আছো ঘৰলৈ নিয়ম পাতি কৰিব আমি টেলা গাড়ী লৈ কিনি ঘৰত যাওঁ আৰু এইটো লৈ আহ কেৰাহী লৈ আমাৰ কেৰাহী লৈ আহিব ছাৰে কেৰাহী লৈ আহ ভিডিঅ' ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম।